যে অসমত 23খন মেডিকেল কলেজ হ'ব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও ভবা নাছিলো কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব পাৰে, গুৱাহাটীত ৰিং ৰোড হ'ব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও ভবা নাছিলো যে অসমত 17খনকৈ কেন্সাৰ হস্পিটাল হ'ব পাৰে। আমাৰ প্ৰজন্মই আমি কেতিয়াও ভবা নাছিলো যে অসমত অসম মালাৰ দৰে কাৰ্যসূচী ৰূপায়ণ হ'ব পাৰে। আমাৰ প্ৰজন্মই আমি কেতিয়াও ভবা নাছিলো যে গুৱাহাটী মেডিকেল কলেজত 3000 কোটি টকাৰে পূৰ্ব ভাৰতৰ আটাইতকৈ ডাঙৰ মেডিকেল কলেজ অসমত হ'ব পাৰে। আমি কেতিয়াও কল্পনা কৰা নাছিলো যে আমাৰ অসমত এইমছ আহিব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো ৰাষ্ট্ৰীয় ঘাইপথ চৌদিশে নতুনকৈ নিৰ্মাণ হ'ব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো যে ৰেলৰ ওপৰত দ্বৈত ৰেলপথ হ'ব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো 20 লাখ দৰিদ্ৰ লোকে গৃহ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা পাব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো যে আমি লাখপতি বাইদেউ বনাব পাৰো। আমি কেতিয়াও কল্পনা কৰা নাছিলো। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো যে 30 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো 2,85,00,000 লোকে বিনামূলীয়া চাউল পাব পাৰে। আমাৰ প্ৰজন্মই কেতিয়াও কল্পনা কৰা নাছিলো যে ঘোষ নিদিয়াকৈ অসমত 1 লাখ চৰকাৰী চাকৰি হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মাত্ৰ এজন ব্যক্তিৰ অসম প্ৰেমৰ কাৰণে আজি অসম মাতৃ উন্নয়ন আৰু বিকাশৰ এক নতুন সূচত আজি অৱতীৰ্ণ হৈছে আৰু সেইগৰাকী ব্যক্তি